প্ৰেমৰ নামত যেতিয়া সম্বন্ধ হয়, প্ৰেমিক সম্বন্ধবিলাক প্ৰেমিক প্ৰেমিকাৰ মাজত বহুত দিন এক দীৰ্ঘম্যাদী হৈ নচলে। তাৰ কাৰণটো হৈছে আমি প্ৰথমতে যেতিয়া আমি ৰিলেশ্যনশ্বিপত আহোঁ, তেতিয়া অহাৰ পিছত আমি এজনে আনজনক অতি বিশ্বাসৰে, অতি স্নেহৰে, অতি আত্মিক স্নেহৰে আমি এজনে আনজনক আঁকোৱালি লওঁ বা জীৱনটো আমি একেলগে কটাম বুলি আমি সিদ্ধান্ত লওঁ। কিন্তু কেতিয়াবা কি হয়, এনেকুৱা সিদ্ধান্তবিলাকো সময়ত কি হয়, ভাঙি যায়। আৰু এই ভাঙি যোৱাটোক স্পিৰিচুৱেলিটিত কাৰ্মিক একাউণ্ট বুলি কয়। কাৰণ আমি কৰ্ম অনুসৰি, আমাৰ একাউণ্ট অনুসৰি যাৰ লগত যিমান দিন আমি থাকিবলগীয়া থাকে, যাৰ লগত যিমান দিন আমি অনাগত দিনত থাকিবলগীয়া আছে, সিমান দিনহে আমি থাকিম। কিন্তু পৰমাত্মাই এইটোও কয়, তুমি নিজৰ ডেষ্টিনি, নিজৰ ভাগ্য, নিজৰ সম্বন্ধক তুমি ইচ্ছা কৰিলে বহুত দীৰ্ঘম্যাদী, যুগমীয়া আৰু অতি স্নেহৰে তুমি বান্ধ খুৱাই ৰাখিবলৈ পাৰা। গতিকে তাত অকণমান আমাক নিজক আধ্যাত্মৰ প্ৰয়োজন। গতিকে যেতিয়া 100% আমি নিজকে ঢালি দিম, তেতিয়া আমাৰ নিজৰ কাৰণে একো নথকা হৈ যায়। আৰু যেতিয়া নিজৰ কাৰণে একো নাথাকে, তেতিয়াই কি হয়, আচলতে হতাশাগ্ৰস্ত হয়, ডিপ্ৰেশ্যনত ভোগে আৰু বিভিন্ন ধৰণৰ বহু বেছি মানসিক এংজাইটি বা মানসিক ৰোগীলৈ আমি পৰিণত হোৱা দেখিছোঁ। গতিকে প্ৰেম কৰক, সম্বন্ধ কৰক, সকলো কৰক, কিন্তু নিজক সৰ্বপ্ৰথমে স্পেচ দিয়ক। নিজৰ সৰ্বস্ব কোনো ব্যক্তি, কোনো সম্বন্ধ, কোনো পৰিৱেশ পৰিস্থিতি যেনেকুৱাই যি নহওক কিয়, কোনো সম্বন্ধত নিজকে 100% আপুনি উজাৰি নিদিব, নিজকে 100% আপুনি দি নিদিব। সেয়া কৰিলে কি হ'ব, যেতিয়া সম্বন্ধত আমাৰ খুটখাট লাগিব, যেতিয়া সম্বন্ধত ডিষ্টাৰবেঞ্চ আহিব, যেতিয়া সম্বন্ধত আমাৰ বহুত বেছি কিবা কিবি আহিব, জীৱনত অবষ্টেকলছ আহে, আমাৰ গোটেই দিনটো কেতিয়াও মসৃণ নচলে, নহয় জানো? আমি আজি এতিয়া ভাল আছে, ৰাতিপুৱাটো ভাল, সন্ধিয়া বেয়া। কেতিয়াবা কি হয়, ৰাতিপুৱাটো খুব বেয়াৰে আৰম্ভণি হয়, কিন্তু সন্ধিয়াটো ভাল হয়। ঠিক একেদৰে সম্বন্ধও তেনেকুৱা। সম্বন্ধত আৰম্ভণিত খুব ভাল হ'ব পাৰে, কিন্তু পিছলৈ লাহে লাহে অবষ্টেকলছ আহিব। এজনে আনজনৰ সহযোগী হৈ আমি আগুৱাই যাব লাগিব। তেনেস্থলত যেতিয়া অপজিটজনৰ পৰা বহুত ডাঙৰ এটা অবষ্টেকলছ আহি যায়, অপজিটজনৰ পৰা যেতিয়া আপোনাৰ বহুত ডাঙৰ এটা আঘাত আহি যায়, বিশ্বাসঘাতক আহি যায়, তেতিয়া আপুনি আপোনাক ৰিপেয়াৰ কৰিব পৰাকে আপোনাৰ ভিতৰত শক্তি সঞ্চয় কৰি ৰাখিব লাগিব। সেইবাবে পৰমাত্মাই কয়, সকলো সম্বন্ধৰ গঢ়াৰ আগত মোৰ লগত সম্বন্ধ গঢ়া। যেতিয়া আমি নিৰাকাৰ ঈশ্বৰ, আল্লাহ, গড, ভগৱান, পৰম পিতা পৰমাত্মাৰ লগত আমি যেতিয়া সম্বন্ধিত হৈ থাকিম, তেতিয়া অন্ততঃ আমাৰ জীৱনলৈ যেতিয়া এইবিলাক ঘাত প্ৰতিঘাত আহিব, সম্বন্ধৰ ক্ষেত্ৰতে হওক, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক, ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে নহওক কিয়, তেতিয়া কি হ'ব, পৰমাত্মাই আমাক কি কৰিব, তাৰ পৰা আমাক বচাব, তাৰ পৰা আমাক তেওঁ বাচিবলৈ আমাক উপায় দেখুৱাব। সেইবাবে সম্বন্ধ কৰক, প্ৰেম কৰক, সকলো সম্বন্ধ দীৰ্ঘম্যাদী, অতি স্নেহৰে আৰু আত্মিক সম্বন্ধ গঢ়ি তুলিবৰ হ'লে আপুনি পৰমাত্মাৰ লগত সংযুক্ত হ'ব লাগিব। তাৰ বাবে ৰাজযোগ মেডিটেশ্যনৰ কোৰ্চ শিকোৱা যায়। প্ৰতিখন ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ত আমি ৰাজযোগ প্ৰশিক্ষণ দি আছোঁ, সম্পূৰ্ণ বিনামূলীয়াকৈ। এই ৰাজযোগৰ মাধ্যমেদি আমি ঈশ্বৰৰ সৈতে সংযুক্ত হ'ব পাৰোঁ। ঈশ্বৰৰ সৈতে আমি সকলো সময়তে বাৰ্তালাপ কৰিব পাৰোঁ। ঈশ্বৰ, আল্লাহ, গড, ভগৱান, পৰম পিতা পৰমাত্মাৰ সৈতে আমি সকলো সময়তে সংযুক্ত হৈ আমাৰ জীৱনলৈ যিবিলাক ঘাত প্ৰতিঘাত আহে, যিবিলাক বাধা বিঘিনি আহে, যিবিলাক বিপদ আহে, সেইবোৰ আমি ঈশ্বৰক আমি মুহূৰ্ততে সমৰ্পণ কৰি দিব পাৰোঁ। গতিকে সম্বন্ধ কৰক, আৰু সম্বন্ধ গঢ়োতে আৰু কেইটামান কথাৰ প্ৰতি সদায় মনত ৰাখিব, সম্বন্ধ গঢ়োতে কোনো ধৰণৰ কণ্ডিশ্যন নাৰাখিব। তাৰমানে মই বিচাৰিছোঁ সম্বন্ধটো এনেকেই যাওক, মোৰ মতেই তেওঁ হওক, অপজিটজনক যেনেকৈ আমি এক্সপেক্টেশ্যন ৰাখোঁ যে তেওঁ এনেকুৱা, তেওঁ তেনেকুৱা, তেওঁ এনেকুৱা কিয় নহয়। পৰমাত্মাই কয়, এই পৃথিৱীৰ সকলোৱে বেলেগ বেলেগ, কিন্তু কোনো ভুল নহয়। আমাৰ প্ৰত্যেকজনৰে সংস্কাৰ বেলেগ বেলেগ, কিন্তু কেতিয়াও ভুল নহয়। আমি এটা অৰ্গেনাইজেশ্যনত কাম কৰোঁ, কিমান বিভিন্ন সংস্কাৰৰ আমি সকলোৱে একেলগে বহি কাম কৰোঁ, অৰ্গেনাইজেশ্যনটোৰ উন্নতিৰ কাৰণে কাম কৰোঁ। ঘৰত আমি পৰিয়ালত সকলোৱে একেলগে থাকোঁ, কিন্তু পৰিয়ালটোৰ উন্নতিৰ কাৰণে আমি কি কৰোঁ, সকলোৱে লগে ভাগে মিলি কাম কৰোঁ বা মিলিজুলি একেলগে থাকোঁ। ঠিক একেদৰে যেতিয়া প্ৰথম সম্বন্ধ গঢ়িবলৈ যাওঁ, আমি এটা জীৱনৰ কি আছে, আচলতে আমি এটা সম্বন্ধ মানে এটা অৰ্গেনাইজেশ্যন, আমি সম্বন্ধক আমি এটা অনুষ্ঠান হিচাপে ল'ব লাগিব যে আমি সম্বন্ধ গঢ়িবলৈ গৈ আছোঁ। সেই সম্বন্ধত এজনে আনজনৰ কমি কমজুৰি দেখিব পাৰোঁ, আহিব পাৰে। প্ৰত্যেকজনে কমি কমজুৰি লৈ জন্মগ্ৰহণ কৰিছে এই পৃথিৱীত, কোনো পাৰফেক্ট নহয়। কিন্তু
যেতিয়া আমি সেই সম্বন্ধবিলাকত অহা কমি কমজুৰি বা অপজিতজনৰ আমি যেতিয়া তেওঁৰ যেতিয়া কমি কমজুৰিবিলাক দুৰ্বলতাবিলাক যেতিয়া আমি দেখিম তেতিয়া আমি তেওঁক সেই দুৰ্বলতাবিলাক কেনেকৈ সবলতালৈ ৰূপান্তৰ কৰিব পাৰিম আৰু তেওঁক পাকে প্ৰকান্তৰে কিদৰে সেই দুৰ্বলতাটোৰ পৰা আমি মুক্ত কৰিব পাৰোঁ কিদৰে তেওঁক আমি ঈশ্বৰীয় সত্তাৰে আমি পৰমাত্মাৰ পৰা শক্তি লৈ তেওঁক কেনেকৈ আমি বদলাই পেলাব পাৰোঁ পৰিৱৰ্তন কৰাই দিব পাৰোঁ সেই শক্তিও কিন্তু আমাৰ ভিতৰত কিন্তু পৰমাত্মাই নিৰ্হিত কৰি ৰাখিছে গতিকে সম্বন্ধ ভাঙিলে কেতিয়াও চিন্তা নকৰিব প্ৰেমত বিফল হৈছে প্ৰেমত ব্ৰেকআপ হৈছে বাৰে বাৰে কেতিয়াও আপুনি চিন্তিত নহব কেৱল এইবাৰ যেতিয়া আপুনি সম্বন্ধ গঢ়িব সেই সম্বন্ধ গঢ়াৰ আগত নিজক তৈয়াৰ কৰি লওক কেইটামান এফাৰ্মেশ্যনৰ সদায় নিজকে ক'ব লাগে যে মই পৰম শক্তিশালী মোৰ জীৱনত যোনেই আহিব তাক মই 100% নিশ্চিতভাৱে কোনো শৰ্ত নোহোৱাকৈ মই নিস্বাৰ্থভাৱে গ্ৰহণ কৰিম সহন কৰিম সহযোগ কৰিম তেওঁ যেনেকৈ হ'ব মোৰ বাবে শ্ৰেষ্ঠ হ'ব তেওঁ যেনেকৈ বিপদ বিঘিনি যেনেকৈ তেওঁৰ দুৰ্বলতা তেওঁৰ যেনেকৈ পৰিস্থিতি লৈ নাহক কিয় মই মোৰ আত্মিক শক্তিৰে তেওঁক মই পৰমাত্মিক শক্তি আৰু আত্মিক শক্তিৰে মই তেওঁকো শক্তিশালী কৰি আমাৰ জীৱনৰ এই অনাগত জীৱনটো মই সুন্দৰভাৱে চলাই নিবলৈ মই সমৰ্থ গতিকে প্ৰথমতে নিজক শক্তিশালী কৰক নিজৰ মানসিক শক্তিক মনোবলক দৃঢ় কৰক সদায় ক'ব মই প্ৰেম স্বৰূপ প্ৰেম মোৰ স্বধৰ্ম প্ৰেম মোৰ জনম সিদ্ধ অধিকাৰ মই মোৰ জীৱনলৈ অহা প্ৰতিজনকে নিস্বাৰ্থ প্ৰেম কৰোঁ মোক তাৰ বিনিময়ত একো নালাগে সকলোৱে মোৰ ভাৱে ভাল যোন মোৰ লগত সম্বন্ধত আছে সকলোৱে পাৰফেক্ট সকলোৱে ভাল এনেকৈ যদি আপুনি কৈ থাকে আপোনাৰ আত্মিক বল বাঢ়িব আৰু তেতিয়া সম্বন্ধত আপোনাৰ কেতিয়াও ব্ৰেকআপ নহয় কোনো ধৰণৰ প্ৰেমৰ সম্বন্ধ আপোনাৰ বিফল নহব অথচ আপুনি সকলো সময়তে আপুনি নিজক শক্তিশালী ৰূপতেই দেখিব আৰু প্ৰতিটো বাধা বিঘিনি বিপদ আপদত আপুনি জয়যুক্ত হ'বলৈ সমৰ্থ হ'ব গতিকে আহক আমি সকলো সম্বন্ধৰ গঢ়াৰ আগত প্ৰথমতে নিজক শক্তিশালী কৰি লওঁ নিজক শক্তিশালী কৰি লোৱাৰ লগে লগে আমাৰ শক্তিৰ ভাইব্ৰেশ্যন প্ৰকম্পন অপজিতজনে অনুভৱ কৰিব লগত থকা সকলে অনুভৱ কৰিব আৰু আমাৰ মাধ্যমেদি তেওঁলোকক শক্তিশালী ৰূপলৈ স্বৰূপলৈ তেওঁলোক ৰূপান্তৰ হ'বলৈ সমৰ্থ হ'ব ওম শান্তি